নমস্কাৰ, মই কাজলী আৰু আজি মই ওলাই গৈছোঁ। আমাৰ ইয়াত LP স্কুল আছে, তাত মোৰ ছোৱালীৰ কাৰণে চাউল মটৰ সেইখিনি দিছে, তো সেইখিনি ল'ব গৈছোঁ। মইতো বুজি নাপাওঁ, বছৰত একবাৰ দি বা দুইবাৰ দি কি বা পায়, দিলে প্ৰত্যেক মাহেই দিব লাগে, কিন্তু তেনেকুৱা নহয়। বছৰত এতিয়া পাইছোঁ আৰু কেতিয়া পাব নাজানো। তো গতিকে যেতিয়াই পাই মই আপোনালোকক ভিডিঅ' কৰি দেখাম। গতিকে আপোনালোকে চাব পাৰিব, গম পাব কেতিয়া দিয়ে। এইকেইটা হৈছে গভৰ্ণমেণ্টৰ বস্তু। বেছি নিদি কি দিব, দালি পোৱা নোচোৱাকৈ নকওঁ, কাৰণ কেতিয়াবা 1 পোৱাই পাওঁ, মই কেতিয়াবা 1 কেজি পাওঁ। ইহঁতৰ মুঠৰ ওপৰত ডিপেণ্ড কৰি যেতিয়া দিয়ে নহয়। তো গতিকে আহক চাম। সেইটো আমাৰ ৰাস্তা, ইয়াত পূৰা পানী ঘৰকৈ গৈছিলে, ইটা চিটা পাৰি থোৱা আছে। তাৰ বাবে ৰাস্তাটো বচি আছে, পূৰা ওখ আছিলে, ডাউন হৈ গ'ল এতিয়া পানী গৈ। আমাৰ ইয়াত মাটিকেইটা চব বালি মাটি হৈ যায়, পানী আহিলে লৈ গুচি যায় মানে। সেইকেইটা কাম নাইকিয়া পোৱালিকেইটা চব। ইহঁতৰ স্কুল নাই, স্কুল বন্ধ আছে বোলে চব। ইহঁতক য'ত দেখিব তাতে ইহঁতৰ কটিত দেই এক থাপৰ দিব দেই। ফাল্টুত বহি থাকে, খালি ফাল্টুত চাওক। চাওক আমাৰ দলঙৰ পানী এতিয়া ইমান হৈছে। আগত বৰষুণ নিদিলে বহুত ভাল লাগে ৰাস্তাটো, যে গাঁৱলীয়া ৰাস্তা, ইয়াত বতাহ চতাহ ফ্ৰেছ। কিন্তু বৰষুণ দিলেহে ৰাস্তাখিনি, এবাৰ JCB মাৰি দি অকণমান আমাৰ এইটো ৰাস্তা ঠিক হৈছে ন। পিছলৈকে কেতিয়া বনাব নাজানো। য'ত ভাল আছিলে ৰাস্তা, এইবিলাকত বোকা হোৱা হৈ গৈছে, আৰু য'ত বেয়া আছিলে এইকেইটা ভাল হৈ গৈছে। ইয়াত এটা কথা গম পাইছোঁ মই, এই বেটি হ'ব, আমাৰ বেটি, মোৰ দাদাৰ ছোৱালী মানে বেটি হ'ব। তো ইয়াক সুধিছোঁ স্কুল খোলা নাই নেকি বুলি ক'লে, ই কৈছে বহুত দিন হৈ গ'ল স্কুল খুলিলে। তো মই ক'লোঁ কেলৈ স্কুল যোৱা নাই, তো ই কি কৈছে তাই ক্লাছ হোৱা নাই ন, ক্লাছ হোৱা নাই বুলি কৈছে। তো সেইকাৰণে গভৰ্ণমেণ্ট স্কুলবোৰ আগে নবঢ়ে, সেইটোৱে কথা হয়। বেয়া নহয়, কিন্তু গভৰ্ণমেণ্ট স্কুলত একেবাৰে ঢিলা হৈ থাকি যায়, ষ্টুডেণ্টবোৰ তেনেকাই পিছ পৰি যায়। ষ্ট্ৰিক্ট নহয় মানে, যেনেকুৱা ক্লাছ হ'ব লাগে সময়মতে, এইবিলাক নাই, একেবাৰে ঢিলা। ষ্টুডেণ্ট আহিলে আহিব, নাহিলে নাই, একো ৰুলছ ৰেগুলেশ্যন নাথাকে। সেইবাবে ষ্টুডেণ্টবোৰ বহুত পিছুৱাই যায়। নহ'লে কিমান গভৰ্ণমেণ্ট সুবিধা ওলাইছে, তথাপিও মানুহ পিছ পৰি থাকে কেলৈ, সেইটোৱেই হৈছে ৰুলছ ৰেগুলেশ্যন একো নাই, একো ষ্ট্ৰিক্টলি কিবা নাই। এতিয়া সেই বেটীজনী গৈছে যে স্কুল আৰম্ভ হৈছে কেতিয়াৰ পৰা, কিন্তু ক্লাছ হোৱা নাই। ইহঁতৰ স্কুলটো খোলা আছে, কিন্তু ক্লাছ হোৱা নাই, সেইকাৰণে যোৱা নাই, ঘৰতে পঢ়ি আছে। চাওক টাউনত থকাবিলাক, আমাৰ ইয়াত এনেকুৱা এভেইলেবল ঔটেঙা থাকে, চব গ্ৰীণ ঔটেঙা লাগি আছে, চব ইমান খোপা লাগি আছে নহয় ঔটেঙা। গৈ আহিলোঁ, তো তাত বহুত গৰম, মানুহবিলাক আছে, তাৰ বাবে মই ভিডিঅ' নকৰিলোঁ। তাত সেইটো ছোৱালীৰ নামত পাইছোঁ, খিচিৰি হয়, খিচিৰি। তাৰপিছত এইটো মোৰ নামত এটা, আৰু এটা ছোৱালীৰ নামত 1 কেজি দালি, 1 কেজি পাইছোঁ দালিটো। তাৰপিছত মটৰ পাইছোঁ 6 পোৱা, 3 পোৱাকৈ দিছে। তো 6
পোৱা অভিয়াছলি 1 কেজি আৰু 3 6 পোৱা পাইছে ন 6 পোৱা 1 কেজি হয় 2 পোৱা তাৰপিছত চাউল পাইছোঁ আমি 6 কেজি মাকে পাইছে 3 কেজি আৰু জীয়েকে পাইছে 3 তো 6 কেজি তো ইমানখিনি সেইখিনি বস্তু আছিলে আজি আনাটো আৰু নাই বুলি ক'ব গ'লেও 1 কেজি দালি দিছে সেইটো যথেষ্ট খাব পাৰিম আমাৰ নিচিনা মানুহটো 1 কেজি কিনিব গ'লেও 100 টকা এটা গুচি যায় দালি কিনিব যাওঁতে তো 100 টকা 200 টকা এটা বাচিলে তাৰপিছত খিচিৰি সেইটো মই ছোৱালীক বনাই দিম মই নিজে মোক খিচিৰি নহয় চুজি হয় তো চুজি পেকেট চুজি হয় তো সেইটো ছোৱালীক বনাই দিম মই নাখাওঁ যিহেতু চুজি খাব ইমান ভাল নালাগে গতিকে মই সেইখিনি নাখাওঁ সেইখিনি ছোৱালীক বনাই দিম তো গতিকে আজিৰ বাবে সিমানখিনিতে মই সামৰিছোঁ ভিডিঅ'টো আশা কৰোঁ আপোনালোকে ভাল পাইছে বা বুজি পাইছে বুলি আৰু মোৰ নিচিনা তেনেকুৱা বহুত মহিলা হ'ব যোনে গৰ্ভৱতী বা মাক বনিছে গভৰ্ণমেণ্টৰ পৰা সহায় সাহায্য পাব তো যদি নিজৰ ছোৱালীক গভৰ্ণমেণ্টত ৰেজিষ্টাৰ কৰা নাই তেতিয়াহ'লে ওচৰত থকা কি কৰিছে এইটো তো মই মোৰ নিচিনা তেনেকৈ আৰু বহুত মহিলা গাঁৱে থাকিব পাৰে টাউনত থকাটো নাজানো কিন্তু টাউনত থকাবিলাকো যদি অৱস্থা বেয়া হয় তেতিয়াহ'লে গভৰ্ণমেণ্টৰ পৰা এনেকুৱা সাহাৰ্য ল'ব পাৰে টাউনতো দিয়া হয় গাঁৱতো দিয়া হয় গতিকে গাঁৱত বেছি আমি দেখি পাওঁ কাৰণ আমাৰ তাত গাঁৱত আমাৰ নিচিনা মানুহে বেছি পৰি থাকে দুখীয়া ঘৰতো আমি য'ত পাওঁ গুচি যাওঁ আনিবৰ কাৰণে এনেকুৱাবিলাকৰ পৰাই লৈ খাই সহায় জীয়াই থাকোঁ তো গতিকে টাউনত থকাবিলাক ইমান গুৰুত্ব নিদিয়ে বাৰু সেইবিলাক বস্তু কাৰণ ময়ো থাকি আহা ময়ো গম পাইছোঁ তো তেনেকুৱা থাকিলে নিজৰ ল'ৰা ছোৱালীক গভৰ্ণমেণ্টত ৰেজিষ্টাৰ কৰি ল'ব ওচৰে পাঁজৰে LP স্কুল থাকে সেইবিলাকত গৈ সুধিব গভৰ্ণমেণ্টত যদি ৰেজিষ্টাৰ কৰা নাই কিছুমানে ঘৰতে জন্ম হৈ ডাঙৰ হৈ যায় তো তাৰ বাবে চব ডকুমেণ্টছ বনাব আৰু নিজৰ ল'ৰা ছোৱালীক সেনেকুৱা গভৰ্ণমেণ্টত সাহাৰ্য পাবৰ কাৰণে ডকুমেণ্টছবোৰ দি মেলি ভৰ্তি কৰি নিজৰ নামো ভৰ্তি কৰি লৈ থ'ব